हेलो एवरीवन गुड मर्निंग अस्सलामु अलैकुम नमस्कार आशा करूँ आपलोक सकलो भाले आछे और आपलोकर दुआ आशीर्वादत मोरो भाले और रातिपुवा इतना 6टा बजाते ब्लगटो स्टार्ट करिছো माने मैं रातिपुवा मर्निंग वाक करिबोले आहिছো और कुँवली देखिछाने कुँवलिर माजत मैं इटु पार पा हिटु पार देखिए पोৱা নাই हलेও ওলাই আহিছো जेहेतु माने मैं ঠাণ্ডাৰ কাৰণে আৰু বেমাৰ হৈ থকাৰ কাৰণে বহুত দিন অহাও নাই কিন্তু নাই এনেকৈ নহ'ব এলাহ কৰি থাকিলে আজি উঠিলো 5টামান বজাতে আৰু এতিয়া চাহটা বাকি মেলি আৰু নিজৰ দুটামান কাম আছিল হেয়াও কৰি মেলি এতিয়া আহিছো ঘৰত কোনো উঠাই নাই বাৰু হলো মই আকৌ দেৰিকে আহিলো আকৌ মোৰ খানা পিনা বনাব থাকে তো সেই কাৰণে মই সোনকালে ওলাই মোৰ কামটো কৰি মই যাওঁগে আৰু তো এতিয়া ওলাই আহিলো আৰু দেখিছো ফিল্ডখনো দেখি পোৱা নাই মানে ইটো পাৰ পা ইটো পাৰ ইমানেই কুঁৱলী মাৰিছে আৰু বতৰটো জানো কি হয় আজি দিনটো তথাপিও বোলো নাই মোৰ কামটো মই কৰি যাওঁ আৰু হেয়া আহিছো তথাপিও আমাৰ ইয়াত ওলাই বাৰু মানুহ এজন দুজন কিন্তু আজি কুঁৱলীৰ কাৰণেহে কাকো দেখা নাই নহলেতো মানুহ থাকেই বাৰু এতিয়া গৰম দিন আহি আছে আৰু গৰম দিন আহিলেতো মানুহ আলিত ভৰ্তি হৈ থাকে মানে আৰু সেই ঠাণ্ডা আকৌ সোমাব বুলি একদম কাপোৰ কানি পুৰা পিন্ধি আহিছো আৰু খোজ কাউতে কাউতে গৰমে উঠিব অলপ পাছত হলেও আকৌ আহোতে ঠাণ্ডা লাগে যে আৰু এনেকুৱাবিলাক অভ্যাস কৰিব পাৰিলে ভাল আৰু আপোনালোকেও কৰিবচোন হয়তো আজিকালিতো বহুতেই কৰে বাৰু নিজৰ স্বাস্থ্যটোৰ কাৰণে ময়ো মানে এইটো অভ্যাসে কৰি লৈছিলোঁ আৰু যিহেতু এনেকৈ থাকিলে নহ'ব আজিকালি যিহেতু আমিতো ভেজাল বস্তুৱে খাওঁ ন সেইটো কাৰণে বহুত বেমাৰ আজাৰ হয় মানুহৰ বহুত কম বয়সতে তো নাই বোলো যেতিয়া ইমানখিনি বুজি পাইছোঁ কামটো কৰিবই লাগিব আৰু তো সেয়া মই মানে কি হয় আলিত খোজ কঢ়াতকৈ আমাৰ ইয়াত অডিটৰিয়াম এটা আছে ইয়াৰ ভিতৰতে মই সোমাই দিওঁ ইয়াত কোনোৱেই নাথাকে ইয়াত সোমাই দিলে চিন্তা নাই আৰু নিয়ৰ চিয়ৰ ইমান নপৰে আৰু ইমান ঠাণ্ডাও নালাগে তো মই আহিলে ইয়াতে সোমাই দিওঁ আৰু বৰষুণ দিলেও আলিত খোজকাঢ়ি থকা মানুহবিলাকে ইয়াতে সোমাই দৌৰে খোজকাঢ়ে তো ভাল লাগে মই এতিয়া অলপ খোজকাঢ়ি লওঁ লাহে লাহে স্পীডটো বঢ়াওঁ আৰু প্ৰথমতে কি হয় স্পীডটো একদম শ্ল' হৈ থাকে আৰু তো এতিয়া আৰু মানে কি ইফালে কুকুৰ পোৱালি কেইটামান আছে সেইকাৰণে মই ইফালে যোৱা নাই এইডোখৰতে অলপ দেৰি খোজকাঢ়িম আৰু আধা ঘণ্টা এঘণ্টা কিমান সময় পাৰোঁ আকৌ গৈ ব্ৰেকফাষ্ট ৰেডি কৰিবলৈ হ'ব তো সেইকাৰণে অলপমান খোজ কাঢ়ি যাওঁ তাৰ আগত গাটো বোলো গৰম কৰি লওঁ আৰু এলাহ কৰিলে নহ'ব এলাহে মানে মানুহক ধ্বংস কৰে বুলিয়ে ক'ব লাগিব আৰু পুৰা খোজ কঢ়াত লাগি আছোঁ খৰকৈ মাজে মাজে অকণমান দৌৰিও দিম গৰম উঠিব তেতিয়া কাপোৰ কানিবোৰ ঠাণ্ডা দিনত পিন্ধি লৈ গাটো গধুৰহে লাগে গৰম দিনতে ভাল লাগে খোজ কাঢ়িবলৈ হ'লেও আৰু উপায় নাই গৰম দিনটো বাৰু আহি আছে তাৰ আগতে আকৌ ষ্টাৰ্ট কৰি দিছোঁ নহ'লে অভ্যাসটো আকৌ নাইকিয়া হৈ যাব বেছি নহ'লেও যদি মানে 30 মিনিটমান হ'লেও যদি খোজ কাঢ়িব পাৰে সেয়াও আমাৰ স্বাস্থ্যৰ কাৰণে ভাল মই মানে সেইটো কাৰণে আৰু গৰম দিন আহিলে ইমান চিন্তা নাই বাৰু 4টামান বজাত উঠি দিয়া হয় তেতিয়া অলপ সোনকালে আৰু বেছি দেৰিলৈকে মানে কাঢ়িব পাৰোঁ এতিয়াতো 6টা বাজিয়ে গ'ল আকৌ গৈ মই ব্ৰেকফাষ্ট ৰেডি কৰিবলৈ হ'ব 7টামান বজাত আকৌ 7:30টামান বজাৰ পৰা খোৱা বোৱা কৰাই হয় কাৰণ মানুহজনো ডিউটি যায়গৈ বা ভাইটিও ডিউটি যায় যে আবাও দোকান যায় তো সেইকাৰণে মাজতে অকণমান দৌৰিও দিছোঁ আৰু ইমানেই বেছি কুঁৱলী পৰিছে দেখিছেনে বাৰু আইও মই এতিয়া খোজকাঢ়ি হৈ গ'ল 7টা বাজিবলৈ হ'ল তথাপিও মানে কুঁৱলী মানে যোৱাই নাই ৰ'দ নোলাবই চাগে আজি দিনটো ইমান আন্ধাৰ হৈ আছে আজি মানুহ এজনকো লগ নাপালোঁ মই অকলে খোজকাঢ়ি থকা নিচিনা হ'ল আৰু এতিয়া যাওঁ ওলাই ইয়াত সোমাই দিলে টেনশ্যন নাই আৰু আলিত খোজকাঢ়িলে কি হয় মানে উখুৰা মুখুৰা উজত খাই পৰিবলৈহে হয় সেইকাৰণে তাতে সমান জেগাত সোমাই দিওঁ আৰু ধুনীয়াকৈ খোজকাঢ়ি থাকোঁ আৰু এতিয়া সেয়া সেইফালে স্কুটি লৈ মানুহজন আহি গ'ল হঠাতে লগ পোৱা নিচিনাই হ'ল আৰু মানুহজন ডিউটি যায় তো তেওঁ মৰ্ণিং ডিউটি আছিলে সেয়ে তেওঁ এতিয়া ওলাই আহিছে মোক দেখি ৰখি দিলে যায় মই এইফালে ঘৰলৈ যাওঁ অকণমান পাছে আহিলোঁ আৰু এতিয়া উভতি দিলোঁ দুজন মানুহে আমলখি বুটলি আছিলে নেকি আৰু মই এতিয়া সেয়া গৈ আছোঁ ঘৰলৈ গৈ আছোঁ 7টাই বাজিলে ৰ'দৰ মুখেই দেখি নাপালোঁ গৰম দিনতে ভাল এই ঠাণ্ডা দিনত এলাহো লাগে ৰ'দো মানে বৰ নোলাওকৈ ওলায় আৰু ৰাতিপুৱা ওলাওঁতেই ৰ'দজাক খাবলৈ পালে ভাল যিহেতু সেইটো এটা ভিটামিন ডিৰ কাম কৰে আৰু এয়া ফাগুন মাহত মানে এনেকুৱা হয় চোতাল সৰা কেইজনীয়েহে গম পায় আৰু সেইটোৱে হৈছে দেখিছেনে আগফালৰ পদূলিৰ অৱস্থা গোটেইখন পাত পৰি থাকে মানে সাৰি থৈ যায়হে আকৌ পৰে আৰু এতিয়া ঘৰ আহি পালোহি
ৰুমত সোমাই যাওঁ মানুহজনে বিচনা চিচনা পাৰি থৈ গৈছে চাগে পাৰি একদম টিপটপ তেওঁ বাৰু কামখিনি কৰি মোক অকণমান মোৰ কামটো পাতলাই দিয়ে আৰু এয়া খোজ কাঢ়িবলৈ গ'লোঁ যে জোতা চোতা পিন্ধি ফ্ৰেছ লাগে মনটো খোজ ৰাতিপুৱা অকণমান খোজ কঢ়া এক্সাৰচাইজ কৰা বা দৌৰি আহিলে বহুত ফ্ৰেছ লাগে মনটো আৰু মানুহৰ মেণ্টেল হেল্থটো ষ্ট্ৰং হয় আৰু এইফালে পদিনা ধনিয়া দি মই চাটনি বাটিবলৈ লৈছোঁ বজাৰৰ পৰা আনি দিছিলে মানুহজনে মই বোলো ইমান চাটনি খাব মন গৈছে তো সেইখিনি ধুই ধুই কাটি ল'লোঁ এইফালে তেতেলী অলপমান গৰম পানীত তিয়াই থৈছিলোঁ তেতিয়া গুটিকেইটা এৰাবলৈ ভাল হয় আৰু হাতেৰে গুটিকেইটা এৰুৱাই ল'লোঁ আৰু এতিয়া চাটনিখিনি বনাওঁ জলকীয়া নহৰু দি দিছোঁ তাৰপাছতে নিমখ দিছোঁ সোৱাদ অনুসৰি আৰু তেতেলীখিনি দি আৰু মিক্সিত মাৰি দিছোঁ এয়া ধুনীয়াকৈ চাটনি ৰেডি হৈ গ'ল অকণমান সৰহকৈ বাটিছোঁ মানুহজনেও কেতিয়াবা খাব বিচাৰে বাৰু মোৰ ভাল লাগে এনেকুৱা পদিনা বা ধনিয়া চাটনি খাই আৰু মানে এনেকৈ বেয়া নহ'বৰ কাৰণে ডিবা এটাত ভৰাই আৰু ফ্ৰিজত ষ্ট'ৰ কৰি থৈ দিম তেতিয়া বেয়া নহয় খাব সময়ত উলিয়াই ল'ম আৰু ভাল লাগে কিহবাৰ লগত খাই এনেকৈ চাটনি তাটনি আৰু এতিয়া এয়া ফ্ৰিজত ভৰাই থৈ দিছোঁ আৰু লাহে লাহে খাই থাকিম আকৌ এতিয়া দুপৰীয়া খাই বৈ আজৰি হ'লোঁ আকৌ ওলালোঁ মানে আজি এফালে যাওঁ মানে আমাৰ মাহীহঁতৰ ঘৰত পোৱালি এটা আছে মাহী মানে মোৰ মানুহজনৰ মাহীয়ে কয় মোৰ মাহী শাহু হৈছে আৰু এই পোৱালিটো বেডমিণ্টনৰ বেট লৈ আছে যে তাৰ মানে বাৰ্থডে আজি মাহীৰ বৰজনায়েকৰ পুতেক হৈছে মানে মহাদেউৰ ককায়েকৰ পুতেক আৰু তাৰ বাৰ্থডে বোলে আজি মাতিলে সেই বাপেকে আহি ৰাতিপুৱাই আৰু মাহীয়েও ফোন কৰিছিলে কালিয়ে তো মই আহিলোঁ ওলাই মেলি অকণমান আগতীয়াকৈ আহিবা ক'লে অকণমান মানে লাগি ভাগি দিবা আৰু মানে কি হ'ল ল'ৰাটোৰ মাকো নাই মাক মানে চাকৰি কৰে তেওঁ আহিছিলে যদিও আজি থাকিব নোৱাৰিলে ডিগবৈ যাবলগীয়া হ'ল ডিগবৈত তেওঁ জব কৰি আছে আৰু মাহী ছোৱালীজনীও নাই মানে যোৰহাটত তাই পঢ়ি আছে তাইৰো ক্লাছ থকাৰ কাৰণে তাই দেওবাৰে গুচি যাবলগীয়া হ'ল তো আজি তেওঁ খোলা দিন হ'ল সেইটো কাৰণে আৰু উপায় নাই বোলো হ'ব বাৰু মই যাম অকণমান আগতীয়াকৈ গৈ লাগি দিম আৰু এয়া মাহীয়ে এতিয়া ৰাতিৰ কাৰণে মানে যা যোগাৰ কৰিছে মই আহি এইবোৰ লাগি দিলোঁ পাচলি চাচলি কাটিলোঁ আৰু এতিয়া মোক লৰাব দিছে মই ইয়াতে বহি লৰাই আছোঁ আৰু মানুহ আহিব আৰু এতিয়া এয়া মাংস বনাবলৈ কাৰণে মানে তেওঁ ঠিক ঠাক কৰিছে আকৌ এইফালে মাছো ফ্ৰাই কৰি মাছ বনালে বেলেগে কৰি খুৰী এজনীয়ে দেখাব নহ'লে মই ভিতৰত চাহত লাগি আছিলোঁ এইফালে চব আৰু এইফালে পোৱালিটোৱে আৰু দদায়েকে বেলুন ফুলাইছে আৰু এইফালে এয়া চাহৰ কাৰণে নাস্তা উলিয়াইছোঁ আৰু এইফালে এইটো এছ হাজৰিকা মানে তাৰ নাম হৈছে চাদিক হাজৰিকা আৰু এইফালে এয়া পায়সো বনাইছিলে মাহী মিঠাই আৰু এইবিলাক উলিয়াইছোঁ আৰু এইখিনি এইফালে কেক উলিয়াই দিছোঁ পোৱালীয়ে কেক কাটিবলৈ টাইম হৈছে আৰু তাৰ ফ্ৰেণ্ডছবিলাক আহিছে ওচৰৰ মানুহ আহিছে আৰু এয়া বেলুন ফুলাই ইয়াতে ওলমাই দিলে আৰু সেয়া বাৰ্থডে বয় বহিছে কেক কাটিবলৈ এতিয়া আৰু এয়া ওচৰৰ ফ্ৰেণ্ড আহিছে তাৰ কাটিলো নাই ভাগিনে এতিয়া সিহঁতক খুৱাই দে এডোখৰ কাটি লৈ আৰু এয়া মানুহ মানে ওচৰৰ মানুহ মাতিছে আহিছে আৰু ইয়াৰ বাপেকে কেকটো কাটি দিছে তাক লগৰবিলাকক খোৱাবৰ কাৰণে সি চকলেটডোখৰ পাই আগে ভাগে চকলেটডোখৰকে খাইছে আৰু এতিয়া মই বহি লৈছোঁ প্লেট ৰেডি কৰিবলৈ মানে চবটো ৰেডি কৰি থৈ আছে এতিয়া কেক কাটি কাটি চবৰে প্লেটত অলপ অলপ দিছোঁ কেকটো মানে কি হ'ল ফ্ৰিজৰ পৰা উলিয়াই থোৱা হ'ল যে তো সেইকাৰণে অকণমান ঢিলা নিচিনা হৈছিলে ক্ৰীমটো আৰু এয়া এইফালে বুনিয়া ভুজিয়া ক্ষীৰ আৰু এইফালে কেক আৰু এতিয়া 10টা বাজিবলৈ হ'ল আমি ঘৰলৈ গৈ আছোঁ মানুহজনে মোক লৈ আহিছে মা আৰু ভাইটি বেকত আহিব আৰু এতিয়া অহা নাই ওলাই আহিব আৰু তেওঁলোকক আমি দুটা অকণমান আগবাঢ়ি দিলোঁ আবা আগবাঢ়ি গ'লেই গোটেইকেইটা মানে বেলেগে বেলেগে যোৱা নিচিনা হয় তো সেয়াই আৰু এতিয়া ঘৰলৈ আহিলোঁ খাই বৈ আজৰি হয়
আৰু ভাবিছোঁ ভিডিঅ'টো আজি ইমানতে সামৰিম আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ তেন্তে বাই বাই গুড নাইট চুইট ড্ৰিমছ সকলোলৈকে